বিধগ্ধ পণ্ডিত কাইলৈ দিন মৰি যোৱা নাই নহয় দিন সকলোৱে জানে মই তন্ত মন্ত বিদগ্ধ পণ্ডিত মন্ত্ৰৰ বলেৰে সাধ্য মুহূৰ্ততে সাধিব পাৰো সেই বুলি পাৰো মানুহৰ সহায়ৰ নামত মোৰ এই পেটে সান্তনা লভিব কিমান যে মানুহে মোৰ হতুৱাই মন্ত্ৰৰ বলত নানা ধৰণৰ কাৰ্য সম্পূৰ্ণ কৰে পিছে কিবা এটা দিবৰ বেলিকা ফুটুকা ফেন পিছে পুনৰাই সুধিলে কয় পোৱাই নাই নহয় কাইলৈ দিন মৰি যোৱা নাই নহয় দিন নহয় তোক এনেদৰে বাৰু সংসাৰ কৰিব পাৰিনে ইফালে মানুহজনীয়ে কেটেপ 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 কথাৰে একেবাৰে কৰে বিনাদান কৰে সেইদিনাখন মোক মাৰিলেহেঁতেন যেনে তেনে ৰক্ষা পৰিছো দেই নাই এই বেলিকা কিবা এটা কৰিবই লাগিব ডাঙৰ কিবা এটা কাৰ্য সম্পূৰ্ণ কৰি ধনে সোণে ভৰপূৰ কৰিবই লাগিব নহলে আৰু নহৈছে পিছে ইয়াৰ পৰা সোনকালে যাওঁহে মানুহজনীয়ে কেনেবাকৈ খাবলৈ নাপায় বিচাৰি আহি ইয়াতে পায় কি যে হব ঠিকনাই নাই যাওঁ কিবা এটা ব্যৱস্থা কৰি মানুহজনীক খুৱাই পেলাই শান্ত কৰোঁগৈ যি হল ভাললৈকে হল কিমান দিন ডাঙৰ কাৰ্য বিচাৰি ভ্ৰমি ফুৰিছিলো অৱশেষত গুড়ৰ টেকেলিত হাত পৰিল আমাৰ ৰজাৰ পৰীক্ষিতক অহা 7 দিনৰ ভিতৰত তক্ষ সৰ্পে দংশন কৰিব আৰু এয়াই মোৰ সোণালী সুযোগ এই ঔষধ আৰু মোৰ মন্ত্ৰৰ বলেৰে ৰাজা পৰীক্ষিতক পুনৰ জীৱিত কৰি ৰজাৰ পৰা ধন সোণ লাভ কৰিম ৰাজপ্ৰসাদৰ পৰা পোৱা ধন সোণে মোৰ একেবাৰে দুখ নাইকিয়া হৈ পৰিব মানুহজনী মাৰ খাব নালাগে সেই কথাটো শুনিয়ে কিবা এটা ভাল লাগি গৈছে পিছে বাট কৰিবা আহি খুব ভাগৰ লাগিছে বতৰ বৃক্ষৰ তলতে অকমান জিৰণি লওঁ ভুলুভা কিবা ঔষধৰ গোন্ধ পাইছো কেনিনো যাবলৈ ওলাইছা তুমি কিনো কম মোৰ দুখৰ কথা নালাগে শুনিব দিয়ক অৱশ্যে শুনিব বিচাৰিছে যদি শুনক হৰি আমাৰ ৰজাৰ পৰীক্ষিতক অহা 7 দিনৰ ভিতৰত তক্ষ সৰ্পে দংশন কৰিব আৰু এয়াই মোৰ মন্ত্ৰ শক্তিয়ে ৰাজা পৰীক্ষিতক পুনৰ জীৱিত কৰিব ৰজাৰ পৰা ধন সোণ লাভ কৰিম সেই বুলিয়ে হস্তিনালৈ আহিছো অবধিলো ব্যাধি যাকে তক্ষকে খাব তালৈ তই হাত কৰিছ এই বটবৃক্ষ দংশন কৰো কেনেকৈ জীয়াইছ তোৰ
মন্তৰ শকতি তয়ে কিয় সৰ্প দম্ভ নকৰিবি সৰ্প তই জাননে মোৰ মন্ত্ৰ শক্তি মোৰ মন্ত্ৰ মানুহজনীৰ বাদে সকলোকে ভুলাব পাৰে ইচ্ছা কৰিলে প্ৰমাণ কৰি দেখুৱাম তোৰ অহংকাৰ সৰ্প কৰিম বেশ তেন্তে এই হওক এতিয়া দেখিলি নে ব্ৰাহ্মণ এই তক্ষকৰ দংখনত কিদৰে তহিক হৈ যায় এই বটবৃক্ষ দেখ দেখ এতিয়া তই মোৰ শক্তি প্ৰমাণ চা আচৰিত এই তক্ষকৰ দংশনৰ বিষত মুহূৰ্ততে শেষ হ'ব পাৰে সকলো জীৱ এই তক্ষকৰ দংশনৰ বিষক ৰুধিব পাৰে মন্ত্ৰৰ ভৰেৰে নাই নাই এনে হ'ব দিব নোৱাৰো পৰীক্ষিতক দংশন কৰি মৃত্যু ঘটোৱাটো বৰ্তমান নিয়তিৰ কাৰ্য আৰু মই নিয়তি সলনি হ'বলৈ দিব নোৱাৰো তোমাক ধন সোণ মই দিম তুমি এতিয়া ইয়াৰ পৰা উভতি যোৱা তুমি হস্তিনালৈ গৈ পৰীক্ষিতৰ নিয়তি সলনি কৰিব নালাগে নিয়তি সলনি কৰিলে তোমাৰ মংগল নহব এই প্ৰাৰ্থনা মোৰ তোমাৰ ওচৰত মোক ধন তুমি দিবা তেনেহলে দিয়া মই মুঠতে ধন পালে হ'ল তাত কোনোবা মৰে জিৰে মোৰ কি প্ৰয়োজন মই মুঠতে মানুহজনী মই নেখালে হৈছে আৰু আদি যাব ধন সোণৰ টোপোলা এতিয়া তুমি স্বস্থানে ভ্ৰমণ কৰা ধন সোণ পাই গলো আজি মোৰ সমান ভাগ্যৱান আৰু কোনোৱে নাই হে প্ৰভু তুমি যেন মোক কেনেদৰে কৃপা কৰিবা ভাল বাৰু মই তেন্তে এতিয়া আহিলোহে হে ৰা